গুৱাহাটীত যিবিলাক ভেন্ডিং জোন আছে ফ্লাইঅভাৰৰ তলত মেডিকেল কলেজৰ সন্মুখত গভৰ্ণমেণ্ট অফিচৰ সন্মুখত যিমান দোকান পোহাৰ হ'ব তাৰে 50% আমি মহিলাৰ নামতহে দিম ভাল হ'বনে বেয়া হ'ব আজি যদি গুৱাহাটীত নতুনকৈ মেডিকেল কলেজ হল প্ৰাগজ্যোতিষ মেডিকেল কলেজ সন্মুখত 10খন দোকান হ'ব তাৰে 5খন দোকানৰ লাইসেন্স অকল মহিলাৰ নামত দিয়া হ'ব 5খন পুৰুষৰ নামত দিয়া হ'ব নতুন ফ্লাইঅভাৰ হল তলত দোকান হ'ব 5খন দোকান মহিলাই পাব 5খন দোকান পুৰুষে পাব তাৰ মানে আমি আপোনালোকক অকল টকা দিয়াই নহয় আমি আপোনালোকক এখন বজাৰ দিবৰ বাবেও চেষ্টা কৰিম আৰু বিভিন্ন আন কোম্পানীৰ লগত কথা পাতি তেওঁলোকৰ কামবোৰ আপোনালোকক কেনেকৈ আউটসোৰ্স কৰিব পাৰে তাৰ বাবে কোনোবা ডাঙৰ ধূপৰ ফ্যাক্টৰী আছে আপোনালোকে বনাই তেওঁলোকক দিয়ক তেওঁলোকে আপোনালোকক পইচা দিব আপোনালোকে বিক্ৰী কৰিব ঘূৰি ফুৰিব নালাগে কামটো সহজ হৈ যাব এনেকে আমি বিভিন্ন ৰাস্তা আপোনালোকক দেখুৱাই দিয়াৰ বাবে আমি চেষ্টা কৰিম আমি উদ্যমিতা পালো আমাৰ অৰুণোদয় আঁচনি চলি থাকিব যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই অৰুণোদয় 3ত পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকি ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো আমাৰ গুৱাহাটীত আৰু এটা সমস্যা আছিলে মাটিৰ পাট্টা আমাৰ বিশেষকৈ পাহাৰ বা অঞ্চলত থকা জুৱা কেবিনেটত আমি প্ৰায় 1000 পৰিয়ালৰ পট্টা আমি দিছো আৰু ইলেকশ্যনৰ পিছত মই নিজে লাগি আমাৰ যিমানবিলাক পাহাৰত থলুৱা মানুহ আছে বা আন জায়গাত আমাৰ খিলঞ্জীয়া মানুহ আছে আমাৰ অসমৰ সনাতনী মানুহ আছে আমি সকলোকে আমি এই পট্টাখিনিও যিমান পাৰো সোনকালে কৰি দিবৰ বাবে আমি চেষ্টা কৰিম